আপোনালোকে ঠিকেই সুধিছে যে মাজুলীত ৩৬খন সত্ৰৰ বিপৰীতে ৬৫টা গীৰ্জাই আছে আৰু অহা ২৫ ডিচেম্বৰত এই ৬৪টা গীৰ্জাত খ্ৰীষ্টমাছ উদযাপন কৰাৰ কথা যি আপোনালোকে উল্লেখ কৰিছে। যদি প্ৰকৃতাৰ্থত আজি জনা হোৱাৰ দিনাৰ পৰা আমি খ্ৰীষ্টানৰ বিৰুদ্ধে যি ধৰ্মান্তৰণকৰণৰ বিপক্ষে আমি কথা কৈ আহিছোঁ, যি কাৰ্য সম্পাদন কৰি আহিছোঁ, যদি প্ৰকৃতাৰ্থত ৬৫টা গীৰ্জাত খ্ৰীষ্টমাছ আয়োজন কৰিছে, তেতিয়াহ'লে এয়া হৈছে আমাৰ মাজুলীবাসীৰ এক দুৰ্বলতা। যিহেতু বহিৰাগত শক্তিয়ে মাজুলীত পদাৰ্পণ কৰাৰ পিছতেই যি ধৰ্মান্তৰণ প্ৰক্ৰিয়া যি আৰম্ভ হৈছে, ই আচলতে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থানলৈ এক ভাবুকি আৰু ইয়াৰ প্ৰতিকাৰ স্বৰূপে মাজুলীবাসী সজাগ সচেতন হৈ যদি ওলাই নাহে, তেতিয়াহ'লে ইয়াক নিৰ্মূল কৰা সম্ভৱ নহয়। যিহেতু কোনো দল সংগঠনে ইয়াক প্ৰতিবাদ কাৰ্যসূচী লৈ ৰাস্তাই ঘাটে টায়াৰ জ্বলাই যদি শ্লোগান দিয়া যায়, তেতিয়াহ'লে ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰি। গতিকে মাজুলীবাসী যিদিনা সজাগ আৰু সচেতন হৈ ৰাজপথলৈ ওলাই আহিব, সেইদিনা এই বহিৰাগত শক্তি নিৰ্মূল হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। তেওঁলোকৰ ভাওনা চাওনা পতাই নামঘৰ চামঘৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছতো যেতিয়া তেওঁলোক আৰু খ্ৰীষ্টানৰ অগ্ৰাসনত গৈ আছে, মানে স্বধৰ্মটো ত্যাগ কৰি পৰধৰ্ম যে ভয়াৱহ, এই কথাটো তেওঁলোকৰ উপলব্ধি এতিয়াও হোৱা নাই। গতিকে আমি অনুৰোধ কৰিব পাৰোঁ যে আপোনালোকে স্বধৰ্মটো ত্যাগ নকৰিব আৰু পৰধৰ্মটো গ্ৰহণ কৰাটো এটা ভয়াৱহ। গতিকে এই কথাটো তেওঁলোকে উপলব্ধি নকৰিলে তেওঁলোকক আমি নোৱাৰোঁ। কাৰণ এতিয়া জনাত মাজুলী মিচিং সমাজতে এইটো বেছিকৈ ব্যাধিটো বেয়া ৰূপ লৈছে। আৰু আমি কথা হ'ল, আমি কোনোবা ধৰ্মই কিবা এটা পাতিব খুজিছে, তাত আমি বাধা দিবলৈ যোৱাটো আমাৰ কৰ্ম নহয়। কিন্তু কথা হ'ল কি, আমাৰ ভকতসকলক, আমাৰ শিষ্য সেৱকসকলক যদি তেওঁলোকে এটা অন্যায় পথ দেখুৱাই, এটা প্ৰলোভন দেখুৱাই যদি তেওঁলোকক ধৰ্মান্তৰকৰণলৈ অগ্ৰসৰ কৰায়, তেতিয়া আমি কিন্তু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ম। আৰু চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল যাতে তেনেকুৱা সংঘাতক যাতে কোনো ধৰণে তেওঁলোকে ক্ৰিয়েট কৰিব নোৱাৰে, তেনেকুৱা সংঘাত আনিব নোৱাৰে, তাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ বাবে আমি চৰকাৰী প্ৰশাসনক অনুৰোধ জনাইছোঁ।